সুনীল গগৈৰ ছিন্নমুণ্ড বিচাৰি হাইৰাণ আৰক্ষী। ছিন্নমুণ্ড বিচাৰি পানীঘোলা কৰিছে SIT CIDয়ে। 72 ঘণ্টাৰ পিছতো আৰক্ষীৰ হাত লগা নাই কোনো তথ্য। হত্যাকাৰীৰ সন্ধান দিওঁতালৈ পুৰস্কাৰ ঘোষণা উপায়ন্তৰ আৰক্ষীৰ। শনিবাৰে নৃশংস হত্যাকাৰী অতি পৰিকল্পিতভাৱে হত্যা কৰিছিল ঢকুৱাখনাৰ বিজেপি নেতা তথা জলজীৱন মিছনৰ ঠিকাদাৰ সুনীল গগৈ। ঘৰৰ পৰা 300 মিটাৰ নিলগৰ এখন চুমনিত উদ্ধাৰ হৈছিল সুনীল গগৈৰ মুণ্ডহীন অৰ্ধদগ্ধ মৃতদেহ। ৰাজ্য জোকাৰি যোৱা এই নৃশংস হত্যাকাণ্ডৰ CIDৰ IGP সংযুক্তা পৰাশৰৰ নেতৃত্বত চলিছে তদন্ত। ঘটনাস্থলীত উপস্থিত হৈ তদন্তৰ বুজ লৈ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান GP সিঙে ঘোষণা কৰিছিল SIT গঠনৰ। কিন্তু হত্যাকাৰীৰ সন্ধান উলিওৱাত ব্যৰ্থ আৰক্ষী। অতি পৰিকল্পিতভাৱে সুনীলক হত্যা কৰি হত্যাকাৰীয়ে লৈ যোৱা ছিন্নমুণ্ডৰো কোনো সন্ধান নাই। হত্যাকাণ্ড সংঘটিত হোৱা স্থানৰ পৰা 50 মিটাৰ নিলগৰ এটা পুখুৰী সিঁচি মঙলবাৰৰ পৰা SDRFৰ সহায়ত চলোৱা হ'ল সুনীলৰ ছিন্নমুণ্ডৰ সন্ধান। কিন্তু তাতো আৰক্ষীয়ে নাপালে কোনো সফলতা। যোৱাকালি মঙলবাৰ আছিল। ঘটনাস্থলীৰ পৰা 50 মিটাৰ দূৰতে এটা পুখুৰী আছিল, তেখেতলোকৰ নিজৰে আছিল। সেই পুখুৰীটোতে তেখেতলোকৰ সন্দেহত পুখুৰীটো পানীখিনি সিঁচি তাত তেখেতৰ ছিন্নমুণ্ডৰ সন্ধান কৰিছিল। আৰু কালিৰ পৰা আজিলৈকে লাগি পুখুৰী 4টা মেচিন চলাই পানীখিনি শেষ কৰি সম্পূৰ্ণ ধৰণে বিচাৰ কোচা কৰাৰ পিছতো তাত কোনো ধৰণৰ বস্তু পোৱা নগ'ল। আৰু ইয়াৰ পিছতে এতিয়া কি কৰে নাজানো, তেখেতলোকে আলোচনা কৰিছে ওচৰতে আৰু এটা পুখুৰী আছে, সেইটো সিঁচিব পাৰে নেকি, তেনেকুৱা কথা এটা তেখেতলোকৰ মাজত চলি আছে। এই নৃশংস হত্যাকাণ্ডৰ আঁৰত জলজীৱন মিছনৰ ব্যাপক কেলেংকাৰীৰ যোগসূত্ৰ থকাৰ অভিযোগ উঠিছিল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘোষখোৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক আৰক্ষীক ধৰাই দিয়াৰ বাবেই বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ এটা চক্ৰই সুনীলক হত্যা কৰাৰ সন্দেহ ব্যক্ত কৰিছিল পৰিয়ালৰ লগতে মন্ত্ৰী ৰণোজ পেগুলৈকে সকলোৱে। যদিও কেইজনমান লোকক সোধা পোছা কৰাৰ বাহিৰে ঘটনাৰ আন কোনো সংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। মঙলবাৰে ঘটনাস্থলীত উপস্থিত হৈ ৰাজ্য চৰকাৰৰ ফৰেন্সিক উপদেষ্টা কেশৱ কুমাৰে সংগ্ৰহ কৰে ঘটনাস্থলীৰ পৰা কিছু নমুনা। কিন্তু কাৰ্যতঃ এতিয়াও ব্যৰ্থ আৰক্ষী। অসহায় লখিমপুৰৰ আৰক্ষী অধীক্ষকে ঘোষণা কৰিলে নগদ ধনৰ পুৰস্কাৰ। হত্যাকাৰীৰ সন্ধান দিওঁতাক লখিমপুৰ আৰক্ষীয়ে দিব এই পুৰস্কাৰ। আৰক্ষীয়ে গোপনে ৰাখিব সন্ধান দিওঁতাৰ তথ্য। 6026900825 ফোন নম্বৰত যোগাযোগৰ আহ্বান আৰক্ষীৰ। কিন্তু প্ৰশ্ন হয়, এইদৰে আৰক্ষীয়ে লাভ কৰিবনে সফলতা? ৰাজ্য কঁপাই যোৱা এই নৃশংস ঘটনাৰ ভেদ হ'বনে ৰহস্য? ঢকুৱাখনাৰ পৰা পুলকজ্যোতি বৰা, NKTV+।